হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSC অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আপকামিং এনফৰ্চমেণ্ট ইনস্পেক্টৰ ৰিটেন এক্সামিনেশ্যনৰ কাৰণে যোনটো পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে 23rd of February 2025, 23 ফেব্ৰুৱাৰী 2025 বৰ্ষত। তাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ অন ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছ পাৰ্ট 5। ঠিক আছে, ইয়াৰ আগতে মই অলৰেডি 4টা পাৰ্ট দিলোঁ ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছৰ ওপৰত। আজি 5 নম্বৰ পাৰ্টটো আৰম্ভ কৰিছোঁ আৰু লগতে জেনেৰেল ষ্টাডিজ ছেকশ্যনটোৰ কাৰণেও ছাইড বাই ছাইড টোটেল 5টা পাৰ্ট দিয়া হ'ল। সেইখিনি ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্টৰ লিংক দিয়া আছে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি। সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব। ঠিক আছে, চ' আজিৰ ভিডিঅ'টো কেন আ চিভিল কোৰ্ট এক্সাৰচাইজ ইজ জুৰিছডিকশ্যন ৰিলেশ্যন টু দি কুৱেশ্যন অফ গ্ৰাণ্ট অফ পাৰ্মিট আণ্ডাৰ দিছ এক্ট। ঠিক আছে, এইটো কি বুলি কয় মটৰ ভেহিকুল এক্ট 1988ৰ কথা কৈ আছে। মটৰ ভেহিকুল এক্ট 1988ৰ ইয়াৰ ক্ষেত্ৰত কৈছে যে কোনোবা চিভিল কোৰ্টে নিজৰ জুৰিছডিকশ্যন এক্সাৰচাইজ কৰিব পাৰে নেকি যদিহে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে পাৰ্মিট দিব পৰা কিবা পাৰ্মিট গ্ৰাণ্ট কৰিব পৰা কিবা যদি কুৱেশ্যন আহে আণ্ডাৰ দি মটৰ ভেহিকুল এক্ট 1988। ঠিক আছে, ইয়াতে কুৱেশ্যনটো সেইটো সুধিছে চিভিল কোৰ্টে সেইটো জুৰিছডিকশ্যন দিব পাৰে নেকি। চ' ইয়াতে এনচাৰটো হ'ব অপশ্যন এ। ঠিক আছে, ন' দি চিভিল কোৰ্ট কেনট ইণ্টাৰভেন। ঠিক আছে, চিভিল কোৰ্টৰ ইয়াতে কোনো ৰাইট নাথাকে। নেক্সটটো হৈ গ'ল হুইচ অফ দি ফলোয়িং কমিটি ৰিলেটেড টু ৰিভেম্পিং অফ দি মটৰ ভেহিকুলছ এক্ট। ঠিক আছে, ইয়াৰ ভিতৰত কোনখন কমিটি ৰিলেটেড হয় ৰিভেম্পিং অফ দি মটৰ ভেহিকুল এক্টটোৰ ৰিভেম্পিঙৰ ক্ষেত্ৰত। চ' ইয়াতে এনচাৰটো হ'ব অপশ্যন চি। ঠিক আছে, দি এছ সুন্দৰ কমিটি। ঠিক আছে, চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছ বহুত বেছি ইমান এনেকুৱা ধৰণৰ কমিটিৰ কথাটো আপোনালোকক সুধি নিদিয়ে, চিধা কথা। আৰু আপোনালোকৰ লাষ্ট টাইমত 2021ত যেতিয়া পৰীক্ষাটো হৈছিলে তেতিয়া 12টা মটৰ ভেহিকুল ৰিলেটেড কুৱেশ্যন আহিছিলে, মানে ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছ ৰিলেটেড কুৱেশ্যনছ আহিছিলে। চ' এইবাৰো ধৰক 12টা নাহি ধৰক 15টা আহিলে বা 20টাও আহিলে। চ' এনেকুৱা ধৰণৰ ইমানো বেছি কমপ্লিকেটেড কুৱেশ্যনছ নাহে। তথাপিতো মই আপোনালোকে নিজৰ ফালৰ পৰাতো চাই আছে, তথাপিতো মই মোৰ ফালৰ পৰা অলপ এইখিনিও শ্বেয়াৰ কৰি দিছোঁ চ' ডেট আপোনালোকৰ যাতে আৰু অলপ সুবিধা হয় আৰু। হুইচ অফ দি ফলোয়িং কমিটি ৰিলেটেড টু ৰিভেম্পিং অফ দি মটৰ ভেহিকুলছ এক্ট। ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন চি, দি এছ সুন্দৰ কমিটি। নেক্সটটো হৈ গ'ল হুইচ অফ দি ফলোয়িং ছেকশ্যন অফ দি মটৰ ভেহিকুল এক্ট 1988 ডিফাইন্স দি টাৰ্ম অ'নাৰ। ঠিক আছে, ইয়াৰ ভিতৰত কোনটো ছেকশ্যনে মটৰ ভেহিকুল এক্ট 1988ৰ কোনটো ছেকশ্যনে অ'নাৰটোক ডিফাইন কৰিছে। অ'নাৰ মানে কি, কোনোবা এখন ভেহিকুলৰ মালিক। ঠিক আছে, স্বত্বাধিকাৰী। চ' ইয়াতে এনচাৰটো যদি চাওঁ আমি তেতিয়াহ'লে এনচাৰটো হ'ব অপশ্যন এ। ঠিক আছে, ছেকশ্যন 230। ঠিক আছে, ছেকশ্যন 2 আৰু 32 ভিতৰত ব্ৰেকেটৰ ভিতৰত আছে ছেকশ্যন 2 ব্ৰেকেটৰ ভিতৰত 30। এইটো ছেকশ্যন 230 অফ দি মটৰ ভেহিকুল এক্ট 1988 ডিফাইন্স দি টাৰ্ম অ'নাৰ। ঠিক আছে, চ' এইটো হৈ গ'ল। নেক্সটটো হৈ গ'ল চাৰ্টিফিকেট অফ ফিটনেছ অফ ট্ৰেন্সপৰ্ট ভেহিকুলছ ইজ প্ৰভাইডেড আণ্ডাৰ। ট্ৰেন্সপৰ্ট ভেহিকুলছবিলাকৰ ফিটনেছ চাৰ্টিফিকেট কোনটো ছেকশ্যনৰ আণ্ডাৰ প্ৰভাইড কৰা হয়। ইয়াতে যদি এনচাৰটো চাওঁ আমি তেতিয়াহ'লে অপশ্যন এইটো হ'ব ছেকশ্যন 56। ঠিক আছে, আণ্ডাৰ ছেকশ্যন 56 ফিটনেছ অফ ট্ৰেন্সপৰ্ট ভেহিকুলছ চাৰ্টিফিকেট অফ ফিটনেছ অফ ট্ৰেন্সপৰ্ট ভেহিকুলছ ইজ প্ৰভাইডেড। নেক্সটটো হৈ গ'ল এভৰি এপ্লিকেশ্যন ফৰ এ কণ্ডাক্টৰ্ছ লাইচেঞ্চ শ্বেল বি একম্পেনিড বাই এ ডেছ চাৰ্টিফিকেট। ঠিক আছে, ইয়াতে এনচাৰটো হ'ব আমি যদি চাওঁ এনচাৰটো হ'ব অপশ্যন এ মেডিকেল। ঠিক আছে, চ' কোনোবাই ইয়াতে লিখা আছে কণ্ডাক্টৰ্ছ লাইচেঞ্চৰ কাৰণে যদি এপ্লিকেশ্যন থাকে। ঠিক আছে, এভৰি এপ্লিকেশ্যন কণ্ডাক্টৰ লাইচেঞ্চৰ কাৰণে এপ্লিকেশ্যন দিয়াৰ ক্ষেত্ৰত একম্পানী হ'ব লাগিব এখন মেডিকেল চাৰ্টিফিকেটৰ। ঠিক আছে, মেডিকেল চাৰ্টিফিকেট এখন লগত লাগিবই। যেতিয়া প্ৰথমতে মানে মেডিকেল চাৰ্টিফিকেট জমা দিবই লাগিব, তেতিয়াহে এপ্লিকেশ্যনখনৰ লগতে কণ্ডাক্টৰ্ছ লাইচেঞ্চৰ ক্ষেত্ৰত মেডিকেল চাৰ্টিফিকেট ইয়াতে দৰকাৰ পৰিব। নেক্সটটো হৈ গ'ল ফৰ্ম এণ্ড কণ্টেণ্টছ অফ লাইচেঞ্চেছ টু ড্ৰাইভ ইজ প্ৰভাইডেড আণ্ডাৰ হুইচ ছেকশ্যন। যোনখিনি লাইচেঞ্চৰ পৰা আপোনালোকে গাড়ী এখন চলাবৰ কাৰণে লাইচেঞ্চেছ লাগে। ঠিক আছে, লাইচেঞ্চেছ টু ড্ৰাইভৰ ক্ষেত্ৰত ফৰ্মছ আৰু কণ্টেণ্টছবিলাক লাইচেঞ্চখনৰ ফৰ্ম আৰু কণ্টেণ্টছখিনি কোনটো ছেকশ্যনৰ আণ্ডাৰ প্ৰভাইড কৰা হয়। ইয়াতে কাৰেক্ট এনচাৰটো অপশ্যন এ ছেকশ্যন 10। ঠিক আছে, ছেকশ্যন 10 অফ দি মটৰ ভেহিকুল এক্ট 1988। ইয়াতে এইটো মটৰ ভেহিকুল এক্ট 1988ৰ কথা ইয়াতে কৈ আছে। কেন দি কোৰ্ট কেঞ্চেল দি ড্ৰাইভিং লাইচেঞ্চ অফ এ পাৰ্চন। ঠিক আছে, কোৰ্টে কোনোবা এজন মানুহৰ ড্ৰাইভিং লাইচেঞ্চ কেঞ্চেল কৰিব পাৰে নেকি। ঠিক আছে, ইয়াতে সুধিছে অপশ্যন এ হ'ব। ঠিক আছে, য়েছ
it can for any offense convicted under the Motor Vehicles Act and where a motor vehicle is used to commit a crime ঠিক আছে কোৰ্টে এজন পাৰ্চনৰ এজন মানুহৰ ড্ৰাইভিং লাইচেন্স কেনচেল কৰিব পাৰিব যদিহে তেওঁ মটৰ ভেহিকল এক্টৰ আণ্ডাৰ কনভিক্টেড হয় আৰু লগতে যোনটো ক্ৰাইম কৰিছে সেই ক্ৰাইমটো কমিট কৰিবৰ কাৰণে এখন মটৰ ভেহিকল ইউজ কৰা হৈছে তেতিয়া পাৰিব ঠিক আছে অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ Question number 18, power of central government to make rules is provided under which section? Central government যোনখিনি rules কি বুলি কয় বনাই সেইখিনি কোনটো সেকশনৰ আন্ডাৰ প্ৰভাইড কৰা হৈছে মানে মটৰ ভেহিকল ৰিলেটেড ৰুলছ ঠিক আছে পাৱাৰ অফ চেন্ট্ৰেল গভৰ্ণমেণ্ট টু মেক ৰুলছ ইজ প্ৰভাইডেড আন্ডাৰ হুইচ সেকশন এটা কাৰেক্ট এনসাৰটো অপশ্যন এ ঠিক আছে সেকশন 64 ঠিক আছে সেকশন 64 অফ দি মটৰ ভেহিকল 1988 ডিফাইন কৰিছে এইটো সেকশনৰ আন্ডাৰতে পাৱাৰ অফ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পাৱাৰখিনি কৰিছে যোনখিনি ক্ষেত্ৰত তেওঁলোকে ৰুলছ বনাই মটৰ ভেহিকল এক্ট 1988 অধীনত নেক্সটটো হৈ গ'ল নেচেছিটি ফৰ ৰেজিষ্ট্ৰেশ্যন ইজ প্ৰভাইডেড আণ্ডাৰ হুইচ সেকশন কোনটো সেকশনৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বুলি নেচেছিটি বুলি কোৱা হৈছে এনচাৰটো হ'ব অপশ্যন বি সেকশন 39 ঠিক আছে নেচেছিটি ফৰ ৰেজিষ্ট্ৰেশ্যন ইজ প্ৰভাইডেড আণ্ডাৰ সেকশন 39 অফ দি মটৰ ভেহিকল এক্ট 1988 ইয়াতে গোটেই সেকশনটোত মটৰ ভেহিকল এক্ট 1988 ৰ কথাই ইয়াতে কৈ আছে নেক্সটটো হৈ গ'ল ট্ৰেন্সফাৰ অফ অনাৰশ্বিপ ইজ প্ৰভাইডেড আণ্ডাৰ হুইচ সেকশন ট্ৰেন্সফাৰ অফ অনাৰশ্বিপটো কোনটো সেকশনৰ আণ্ডাৰত কভাৰ কৰা হৈছে মটৰ ভেহিকল এক্ট 1988 ৰ এটা কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ঠিক আছে সেকশন 50 ট্ৰেন্সফাৰ অফ অনাৰশ্বিপ ইজ প্ৰভাইডেড আণ্ডাৰ সেকশন 50 অফ দি মটৰ ভেহিকল এক্ট 1988 ঠিক আছে সেকশন 50 চ' সেকশনবিলাক মনত ৰখাটো বহুত বেছি টান হৈ পৰে আৰু লগতে মটৰ ভেহিকল এক্ট হয় একে হওক বা ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছখিনিতো আপোনালোকে বহুত বেছি টান নাপায় বাৰু ডায়েগ্ৰাম থাকিলেতো আপোনালোকে দেখি পেলাই গম পাই যাব খালি কথাটো হ'ল যে মানে সেইখিনি কমন চেন্সৰ কথা আৰু আপোনালোকে যিহেতু গাড়ী চাড়ী চলাই থাকে যিসকলে চবৰে ওচৰততো আজিকালি প্ৰায়বিলাকৰ ওচৰত স্কুটি এখন হ'লেও আছে চ' যিহেতু গাড়ী চাড়ী চলাই থাকে আৰু লগতে চাইকেল চলালেও বা খোজকাঢ়ি ৰাস্তাত গ'লেও ট্ৰেফিক ৰুলছখিনিতো মেইনটেইন চবৰ কাৰণে সমানে হয় চ' সেইটো কাৰণে ট্ৰেফিক ৰুলছখিনি আপোনালোকে হয়তো গম পাব আৰু ডে টু ডে লাইফত ইউজ হৈ থাকে কোনটো কি বুলি কয় ছিগনেলে কি কয় ঠিক আছে কোনটো ৰুলছ কি কেনেকুৱা ধৰণৰ ৰুলছ ফ'ল' কৰিব লাগে খালি কথাটো সেকশনবিলাক মনত ৰখাটো পচিবল নহয় আৰু ইচ এণ্ড এভৰি সেকশন কভাৰ কৰাটো পচিবল নহয় সেইটো কাৰণে আপোনালোকে আৰু ইম্পৰ্টেঞ্চখিনিয়ে চাই যাব মই যিমান পাৰোঁ মোৰ ভিডিঅ' থ্ৰুৱেদি মই কিবাকিবি অলপ শ্বেয়াৰ কৰি থাকিম বাৰু বাকী এইটো ৰিলেটেডটো কোৰ্চ এটাও আছে আপোনালোকে ল'ব পাৰে মোৰ পৰা চ' ইয়াতে কোৰ্চটো হ'ল যে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে প্লাছ ফুল কোৰ্চটোৰ লগত এখন স্পেচিয়েল মডেল ছল্ভ পেপাৰ আছে মডেল মানে কি মডেল এইটো কাৰণে কৈছোঁ মোক বা মডেল বুলিয়ে ক'ম মোক হ'লে মানে আপোনালোকে প্ৰেক্টিচ কৰিব পাৰিব ইয়াতে এইখনতে আছে আৰু এইখন এখন স্পেচিয়েল পেপাৰ হয় য'ত আপোনালোকে মটৰ জেনেৰেল ষ্টাডিজ এণ্ড ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছ গোটেইখিনি 100টা কুৱেশ্যনছ কভাৰ কৰা হৈছে মানে যিহেতু পৰীক্ষাত 100টা কুৱেশ্যনৰ ফৰ্মেটে আহিব চ' ইয়াতে 100টা কুৱেশ্যনছ কভাৰ কৰা হৈছে আৰু প্ৰত্যেকটো ছেকশ্যন আপোনালোকৰ ইকুৱেলি ডিভাইড মানে যেনেকৈ লাষ্ট টাইম আছিলে ধৰক এৰিথমেটিকৰ 15টা কুৱেশ্যন আছে মটৰ ভেহিকল এক্টত 12টা কুৱেশ্যন আছিলে ইয়াতে মটৰ ভেহিকল বা ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছৰ ইয়াতে 15টা কুৱেশ্যন কভাৰ কৰা হৈছে স্পেচিয়েল মুখখনত ঠিক আছে আৰু লগতে বাকীখিনি গোটেই GSৰ গোটেই পৰ্চনখিনি তেনেকৈ ধুনীয়াকৈ ডিভাইড কৰা হৈছে মেথছৰো 15টামান চাম কভাৰ কৰা হৈছে তেনেকুৱা ধৰণৰকৈ উইথ সলিউশ্যন আছে ঠিক আছে এনচাৰ কিজ আৰু সলিউশ্যনো পাই যাব মেথছখিনিতো এক্সপ্লেইন কৰি দিয়াও আছে আৰু লগতে অকল যদি স্পেচিয়েল মোক বা মডেল ছল্ভ পেপাৰখন কিনে তেনেহ'লে 50 ৰুপিজ ঠিক আছে চ' কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে ল'ব পাৰে ফুল কোৰ্চ প্লাছ মডেল ছল্ভ পেপাৰখন কিনিলে 400 অনলি স্পেচিয়েল মডেল ছল্ভ পেপাৰখন কিনিলে 50 ৰুপিজ কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকে এবাৰ জনাই দিয়ক মই ডিটেইলছখিনি শ্বেয়াৰ কৰিম আৰু লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো হওক বা মডেল ছল্ভ পেপাৰখন হওক আপোনালোকে PDF ফৰ্মেটত নিজৰ হোৱাটছএপতে পাই যাব আৰু কিছুমান এডিশ্যনেল কি বুলি কয় এক্সটাৰ্নেল ৱেবছাইট আৰু ভিডিঅ' লিংকো শ্বেয়াৰ কৰিম চ' আপোনালোকে এডিশ্যনেল ছাপৰ্টো পাই যায় আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী অন্য যোনখিনি কোৰ্চ এভেইলেবল আছে সেইখিনি ADRE 3.0 গ্ৰেড 3 গ্ৰেড 4 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 DME গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষা আহি আছে মাৰ্চত তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কথা ক'লোৱে ফুল কোৰ্চ প্লাছ মডেল ছল্ভ পেপাৰ 400 অনলি মডেল ছল্ভ পেপাৰ 50 ৰুপিজ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষাটো 16 তাৰিখে হ'বলৈ গৈ আছে 16 ফেব্ৰুৱাৰী 2025 তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰ ফৰ 400ত আৰু একাউণ্টেঞ্চি কোৰ্চ হিচাপে যদি কোনোবাই ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে 3000 মান MCQs পাই যাব সেইটো ফ্ৰীলি দি দিম বাৰু এটা লিংক আছে ৱেবছাইটৰ আৰু বাকী
মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাপাব বাকী APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত ফেজ 1ৰ জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্চ এভেইলেবল আছে ফেজ 2ৰ জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং কোৰ্চটোত পাই যাব আছাম পুলিচ কনিষ্টেবলৰ অন্যান্য পষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আৰু কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে এবাৰ মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইমৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব প্ৰত্যেক মাহে এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2023, 2024 দুটা বছৰ আৰু 2025ৰ জানুৱাৰী মাহলৈকে কভাৰ কৰা হৈছে ফেব্ৰুৱাৰী মাহটো কমপ্লিট হোৱাৰ পিছত মাৰ্চৰ 3-4 তাৰিখে ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব তাৰ কাৰণে মোক জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আপোনালোকে আগতে যদি মোৰ পৰা কোনোবাই কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগে সেইখিনি ল'লে হ'ল তেতিয়া অলপ প্ৰাইচটো অলপ কমি যাব আৰু লগতে ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰিব তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰা আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম